নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতিমে আজি আপোনালোকলৈ নতুন ভিডিঅ' এখন দিবলৈ গৈ আছোঁ। মই প্ৰথমতে হাতিম আলিছ লাইভ চেনেললৈ আপোনালোক সকলোকে মই স্বাগতম জনাই লৈছোঁ। তো আজি মই পুনৰাই ৰঙালাও খেতিৰ ভিডিঅ' দিবলৈ গৈ আছোঁ। কথা হ'ল আপোনালোকে মোৰ ভিডিঅ' আৰম্ভণিৰ পৰা শেষলৈকে চাব। তো এতিয়া আৰম্ভ কৰিবলৈ গৈ আছোঁ। মই দুটা ট্ৰফি ল'ম আজি এই ৰঙালাও খেতিৰ ওপৰত ভিত্তি কৰি। ট্ৰফি দুটা হ'ব কি যে এই ৰঙালাও গছত সাধাৰণতে কোন দুটা বস্তু দিলে আটাইতকৈ বেছি ফলন গছত লাগিব আৰু গছত অধিক ফলন দিব, তো সবিশেষ মই আলোচনা কৰিবলৈ গৈ আছোঁ। আপোনালোকে যদি মোৰ চেনেলৰ নতুন মেম্বাৰ হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন আপোনালোকে অন কৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তো ৰঙালাও, তো প্ৰথমতে মই আপোনালোকক কৈছোঁ লগোৱাৰ পদ্ধতিটো। তো মই যিখিনি ৰঙালাও গছ আপোনালোকক দেখুৱাই আছোঁ, এই গছখিনি ৰোৱাৰ পদ্ধতি অলপ বেলেগ, যদিও অৰ্জুন ৰঙালাওৰ কথা কৈ আছোঁ আজি। এই অৰ্জুন ৰঙালাও লগোৱাৰ প্ৰধান পদ্ধতিয়ে হ'ল 6 ফুট দূৰে দূৰে আপোনালোকে 2ৰ পৰা 3টাকৈ গছৰ পুলি ৰুব লাগিব। অথচ আপোনালোকে যদি বীজ ডাইৰেক্টলি লগায় তো আপোনালোকে বীজো লগাই দিব পাৰে। তো এই খেতিত বীজ লগা হৈছিল, ডাইৰেক্টলি বীজ লগালেই ভাল। তাৰ কাৰণ আকৌ পুলিখিনি উঠাই আনি যদি আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি লয় তেনেহ'লে গছটো অলপ তাৰমানে ঠেকেচা খোৱাৰ সম্ভাৱনা থাকে। এতিয়া ঠাণ্ডাৰ প্ৰকোপটো শেষেই হ'ল, তো জানুৱাৰী মাহত কৰা ৰঙালাও খেতিৰ বিষয়ে মই আলোচনা কৰিবলৈ গৈ আছোঁ। আপোনালোকে যদি ডিচেম্বৰ জানুৱাৰী মাহত ৰঙালাও খেতি কৰে তেনেহ'লে অৰ্জুন ৰঙালাওটো আপোনালোকে কৰিব। এই অৰ্জুন ৰঙালাওটোৰ প্ৰডাকশ্যন বহুত ভাল। তো মই দুটা ট্ৰফিৰ কথা আলোচনা কৰিবলৈ কৈছিলোঁ যে আলোচনা কৰিম। তো আলোচনা মই প্ৰথমতে কৰিম যে ৰঙালাও গছত আপোনালোকে কি দানা সাৰৰ লগত সিঁচিলে এই গছত আটাইতকৈ বেছি ফলন দিব আৰু অধিক গছ খেতিত টিকিব। তাৰ কাৰণে মই কৈছোঁ আপোনালোকক লাগিব এটা দানা আছে জোছ, তাৰ লগত আপোনালোকে কাৰ্বগ্ৰীণ জোছ আৰু কাৰ্বগ্ৰীণ দানা ইউৰিয়া আৰু DAP সাৰৰ লগত খেতিত সিঁচিব। যেতিয়া চাব ৰঙালাও গছৰ আগ ওলাইছে, 1 নম্বৰ হৈ গ'ল। আপোনালোকে এই দুটা দানাই ইউজ কৰিব, বেলেগ দানা আপোনালোকে খেতিত দিবৰ কাৰণে আগ্ৰহী নহ'ব। আৰু এটা কথা কি, যেতিয়া ৰঙালাও গছখিনি বগাই গৈ থাকিব মাটিয়েদি গৈ থকা, তাৰমানে ধৰক ইয়াত অলৰেডি 1.5 বিঘা মাটি ৰঙালাও খেতি আছে। চাওক আপোনালোকে নিশ্চয় চাব পাৰিছে। এই 1.5 বিঘা মাটি ৰঙালাও খেতিত কি পৰিমাণে সাৰ লাগিব আপোনালোকে নিশ্চয় জানে, আপোনালোকে যদি খেতিয়ক। তো কথা হ'ল আপোনালোকক সাৰৰ লগত মই জোছ আৰু কাৰ্বগ্ৰীণ দানা সিঁচিবলৈ দিলোঁ। এতিয়া মাটিখিনি একদম পূৰা শুকাই গৈ আছে, শুকাই যাওক, কোনো অসুবিধা নাই। তাৰমানে মাটিৰ বীজখিনি যে লগোৱা হৈছিল যাতে কোনো ফাংগাছে দেখা নিদিয়ে তাৰ কাৰণে পচাই লোৱা হৈছিল, পচাই লৈ কিনে লগোৱা হ'ল। তাৰ লগতে আপোনালোকে এতিয়া যদি এনেকুৱা খেতি কৰিছে, যদিও আপোনালোকৰ খেতি এনেকুৱা মাটি শুকাই গৈছে, মই যিখিনি খেতি আপোনালোকক দেখুৱাই আছোঁ এইখিনি হ'ল তাৰমানে ৰোৱনি কৰা হৈছিল। এয়া ৰোৱনিৰ আপোনালোকে গছৰ শিৰবিলাক চাই আছে। এনেকুৱা খেতিত তাৰমানে ৰঙালাও ভাল হয়। আৰু কথা হ'ল এই খেতিত দুটা দানাৰ কথা কৈ দিলে, দুটাৰ বাদে আৰু বেলেগ নিদিব। এতিয়া মই আপোনালোকক কৈ আছোঁ যে এই খেতিত আপোনালোকে সৰিয়হৰ যিটো খৈল আছে, এই সৰিয়হৰ খৈল আপোনালোকে এই খেতিত দিবৰ কাৰণে আগ্ৰহী হ'ব। তাৰ কাৰণ হ'ল এই খৈলটো এই গছত দিয়াৰ লগে লগে কি হয়, গছৰ ফলবিলাক চিকচিকীয়া হয় আৰু গছ তাৰমানে খেতিত টিকিবৰ কাৰণে বহুত সময় লয়। তাৰমানে বহুত দিন গছ জীয়াই থাকিব, অতি সোনকালে মৰি নাযায়। ৰঙালাও যদি পকিও যায় তথাপি গছখিনি মৰি নাযায়। সেইকাৰণে মই আপোনালোকক কি কৈছোঁ যে আপোনালোকে সৰিয়হৰ যিখিনি খৈল আছে, তাৰমানে তেল যে বনায় তাৰপিছত খৈল হয় উৎপাদন, আমাৰ ফালে 35 টকা কিলো বিক্ৰী কৰা হৈ আছে। আপোনালোকৰ ফালে বা কিমান কমেণ্টত জনাব। আৰু কি হ'ল, যেতিয়া পানী মাৰিব তেতিয়া আপোনালোকে
ইউৰিয়া সাৰটো অলপ কমাই দিব, পাৰিলে DAP সাৰটো অলপ বেছিকৈ দিবৰ কাৰণে আগ্ৰহী হ'ব। তো কলাটো দিব পাৰে, কোনো কথা নাই। ৰঙালাও খেতিত কলা DAP পৰছ এইটো দিব পাৰিব। 10-26 এটা আছে ৰঙা, এইটো দিব পাৰিব, কোনো হেৰি নাই। তো কথা হ'ল আপোনালোকে এই পদ্ধতি অৱলম্বন কৰিব। বিঘাই প্ৰতি আপোনালোকে ধৰক 5 পৰা 7 কিলোকৈ আপোনালোকে খোল গুড়া কৰি সাৰৰ লগত সংমিশ্ৰণ কৰি সিঁচিব। চাব বন্ধুসকল, অলপ কেইদিনৰ ভিতৰতে আপোনালোকৰ গছত ৰঙালাও লাগিব। টিপছ দুটা চাই শুনিকিনে আপোনালোকৰ কেনে লাগিল আৰু খেতি চাই কেনে লাগিল মোক কমেণ্টত জনাব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই যদি ভাল পাইছে তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিব আৰু কাষত থকা বেল আইকনখন অন কৰি দিব। যিকোনো ভিডিঅ'ত গৈ আপোনালোকে মোৰ নটিফিকেশ্যন পায়ে থাকিব। তো কথা হ'ল বন্ধুসকল, আপোনালোকৰ মাজৰ পৰা মই এতিয়া বিদায় ল'ম। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। সেই আশাৰে ধন্যবাদ।